কৃষ্ণ কৃষ্ণ, যি গৰম পৰিছে অ' বলেণ্ডা। এইবাৰ বৰ বেয়া দিব যেন লাগিছে আকৌ। তাকেহে আমি এই গছৰ তলতে বহি আছো ভিতৰততো সোমাবই নোৱাৰি একদম প্ৰেছাৰ কুকাৰৰ ভিতৰত সোমোৱা নিচিনা লাগে আৰু হয় দেই, একদম মোৰ যে অকণমান থাকিবলৈ মন নোযোৱা হ'ল ঘৰটোত। আমাৰজনৰ কথাটো ক'বই নালাগে। ছোৱালী যোৱা কেনেকে পোকৰ পথা দি চাই আছে। এই ইমান বুঢ়া বয়সতো প্ৰকতি লৈছে নে কি নে জানো। এই ইনষ্টাগ্ৰামত এই ধুনীয়া ধুনীয়া এই বোৱাৰীবোৰ ছোৱালীবোৰ চাই মানে একদম মাথাটো আমাক গৰম কৰি দিছে ঐ। আমাৰ ককাই কিবা কেটিনা কাইফকে চাই আৰু তাৰ লগত যি চিলিমি ফিগাৰ বোলে। এতিয়া সেই ককাই কি কৰি আছে গম পাইছ না ভোলাকে? আমাৰ মাকো সেই কেটিনা কাইফৰ নিচিনাকে চিলিমি ফিগাৰ বনাবলৈ কৈছে। ভাত খোৱাটো বন্ধ কৰি দিবলৈ কৈছে ককাই। অ' আই, ককায়েনো সেই এতিয়াও বাৰু সেই কেটিনা কাইফক চাই থাকিবলৈ বয়স আছেনে বাৰু? জানো আৰু পাই। বহা এইডোখৰতে এইকেইটি ছাঁ পৰিছে, ভিতৰতো যাবই নোৱাৰি। এই মই ভিতৰৰ পৰা নেমু পানীকে বনাই আনোগৈ অলপ। দেউতাইনো খাব নে নাখাব জানো, সুধিয়ে চাব লাগিব। যিমানেই গৰম নহওক, কিন্তু বতৰৰ ফল যদি বতৰত নাখাওঁ নহয়, কিবা মনটো উৰুঙা উৰুঙা লাগি থাকে। আপোনালোকৰ সেই টেঙা আমজোপা আছে নাই বাৰু? নিমখ জলকীয়া দি তাকে খাওঁ নহ'লে। আছে হপাই সেইজোপা সেই বাৰীৰ পাছফালেহে আছেগে সেইজোপা মই যোৱাই নাই দেই কি হৈছে চোৱাগেই নাই সেইজোপা নাখাওঁ দেই, ইমান টেঙা গোটেই একদম 55টা দাঁত টেঙা যায়গে। পিছত মই ভাতেই খাব নোৱাৰো। ভাত খোৱাৰ আগত গুৰ এচপৰা খাই ল'লেহে ভাত খাব পাৰোঁ। টেঙা আমহে ভাল আকৌ নিমখ জলকীয়া দি খাবলৈ। মই কিন্তু যাবলৈ নাই দেই এই গৰমখনত বহিছোহে অকমান সেই তুমিয়ে গৈ পাৰি লৈ আনাগে যোৱা কিবা এটা লৈ যোৱা অলপ সৰহকে পাৰি আনিবা এই বাকীখিনি আৰু সেই আচাৰ বনাই পেলাব লাগিব আমৰ আচাৰ খাবলৈ ভাল লাগে আকৌ গৰমত। আমৰ আচাৰডোখৰ হ'লে মানে আৰু ভাতকেইটা যায়গৈ আৰু যেনিবা। যিহে গৰম পৰিছে নহয় এইবিলাক বস্তু বেছিকে খাই থাকিবলৈ ভয়েই লাগে বতৰৰ ফল হলে কি হব বেছিকে খালে পেটেই বেয়া কৰিব ক'তো খোৱাই নাই আকৌ। বৈ নহ'লে কাৰোবাৰ বাৰীত বিচাৰি যাওঁ আম। এই গৰমখনত লোকৰ বাৰীয়ে বাৰীয়ে আম বিচাৰি ফুৰোঁতে চাবি আকৌ কোনোবাই টিকাতে লোহা ভৰাই দিব, গৰম লোহা। তাত ঢকুৱা বান্ধি যাম আকৌ। ময়ো বাৰু নভবা নহয় কথাটো। হেৰি কৰিবি নহ'লে ঘৰৰ পৰা এখন পিয়া উঠাই আনোগে বৈ, টিকাকেইটাত বান্ধি লৈ যাম। মৰাটো বকিছ, চিৰিয়াছলিকে ক না, ক'ত খাবলৈ যাবি? মই কিন্তু হাবি মাজে নাযাওঁ আকৌ আম খাবলৈ। ঐ গুটিহঁতৰ সেই বাৰীৰ পাছফালে আম গছ এজোপা আছে নহয়, বেলেগ টেঙা বোলে। একদম গুটিহঁতে নাখায় আম। বৈ নহ'লে আমি সেইজোপাকে পাৰি আনোগে কেইটামান। তেন্তে দেৰি নকৰিবা ব'লা। গুটি বাপেকে বাৰু একো নকয় আম খাবলৈ গ'লে মানে, খালি নগেন বুঢ়াটোহে ঢেৰ বকিব নহয় কিবা কিবি। বকিলে বকিব আৰু মহে যেনেকে কাণৰ ফুটাত কোনাই থাকে নগেন বুঢ়াকো এনেকে উৰুৱাই দিবি। নগেন বুঢ়াক কি তই মহ বুলি ভাবিছ নেকি? তেতিয়া গৰম লোহাডাল লৈ টিকাত ভৰাই দিব নহয়, গম পাই যাবি। অকল টিকাতে নোসোমাই, ক'ত ক'ত সোমাব গমেই নাপাবি। গৰমৰ দিনকেইটা বেলেগ ভাল পাওঁ একদম পাত বেঙৰ নিচিনাকে মাটিত পৰি থাকিব পাওঁ লগতে দৰ্জাখন খুলি থৈ দিব লাগে ফেন চেনৰ দৰকাৰেই নাই একদম বতাহ মাৰি থাকিব তব পৰি থাক আৰু পাপা বোলো পইচা 10 টকা দিয়াচোন, লিচু পানী এটা খাই আহোঁগে। কোনো দৰকাৰ নাই ঠাণ্ডা পানীকে দুগিলাচ কটকটকে মাৰি দেগে যা বোলো গৰমত ধেমালিবোৰ কৰি নাথাকিবাচোন। 10 টকাই পইচা খুজিছো কিবা, একমাত্ৰ ল'ৰাটোকনো 10 টকা পইচা দিব নোৱাৰা নে? পিতো তোক মই ভালে ভালে কৈছো কিন্তু তই মোৰ চকু আগৰ পৰা এতিয়া আঁতৰি দেচোন অকমান দেই 10 টকা এটা নাই তোমাৰ ওচৰত পইচা ন নিজৰ ল'ৰাটোক দিবলৈ। কালি হেৰি ক'লো বোলো মাটি কঁঠাল এটা লৈ আহিবাচোন, ইমান মাটি কঁঠাল এটা খাওঁ নিচিনা লাগিছে। আইও বোলে 100 টকা বোলে, সেইটো কাৰণে নানিলে। গোচচোন নেখিবা গোচ ইমান কষ্ট কৰি পেলাই সম্পত্তিবোৰ গোটাইছো পাছলৈ নাতি পুতিবিলাকে খাবলৈ গোটাইছো তোক খুৱাবলৈ গোটাইছো নেকি মূলটোকে মৰম নকৰা, সুতটো বিচাৰিলে ক'ত হ'ব? তেজ খোৱা তই যাবি নে এডোখৰ পৰা এইবোৰ কাম মোৱাটো বকি আছো এইবিলাক তই যা থাকোঁ মই এইখন ঘৰত মোৰ কোনো ভেলুৱেই নাই। 10 টকা এটা পইচা উলিয়াই দিব নোৱাৰে। মাক খুজিলো বোলে বাপেৰক খুজিবি যা, পাপাক ক'লোহি আকৌ বোলে সেই নাতি পুতিলেহে থৈ দিলেগে দিবলৈ। আম দেখোন বেয়া পকি আছে, আকৌ বোলে তোমালোকে কৈছিলা কেঁচা হৈ আছে বুলি। এজোপা কথা নাই কোৱা নহয়, কিবা পপাই এজোপা মিঠা আম বোলো। এইফালে আছে এজোপা ভুচুৱা মৰা টেঙাজোপা। আই এইজোপা দেখোন তেনেই কেঁচা। এজোপাহে খাই ভাল লাগিব জলকীয়াৰ লগত। ৰবা তেন্তে উঠিয়ে যাওঁ, মই পেলাই যাম তুমি ধৰি যাবা দেই। বহুত দিন গছত উঠা নাই নহয়, একদম ভৰিকেইটা ফৰফৰাই গৈছেগে। মই পাখিটো লৈ আহোঁগে। টেঙা যদিও আমকেইটা কিন্তু দেখিবলৈ বৰ মৰম লগা দেই। আচাৰ বনাই খাবলৈ ইমান ভাল হ'ব। ময়ো কেইটামান লৈহে যাব লাগিব, ভণ্টিক দি দিমকৈ তাই আচাৰ বনাব।
গুটিটো পাচিটো আনিবলৈ গৈ নহাই হৈ থাকিলে, পেলাই দিলোঁ হয়। এতিয়া আমকেইটা ফাটিলে মানে আকৌ আচাৰ বনাবলৈ বেয়া হ'ব। ঐ চাহ কালিয়া, আমাক কি কপাল বে, আম খাবলৈ আহিছিলো, আম দেখোন নিজে নিজে হৈ আছে। ভোলাইকাই গছৰ ওপৰত উঠি আছে, তাৰমানে ভোলাইকাইহে আমবোৰ পেলাই আছে। মই ভাবিছো বোলো আমি খাম বুলি কোৱা দেখি ভগৱানে চাগে আমালে পেলাই পেলাই দি আছে। আহিছে নেকি আম খাবলৈ? ভোলাইকাই কিন্তু বেলেগ বেয়া বস্তু আকৌ, ইমান গধুৰ পাচিটো আমাৰ দুটাকে দাঙাইছে। আপুনিতো ডাঙৰ মানুহ দাঙি লৈ যাব পাৰে, আমাৰ দুটাক একদম বল দি দিয়ে আনো আছেও। একো নহয়, আনি থাকা। আমটোতো তোমালোকেও খাবা, সমানে সমানে খাবা। পাত এখিলা কাটি আনো ৰ'বা। মই ভোট জলকীয়া কেইটামান লৈ আনোগে, আমাৰ কালি পাপাই ভোট জলকীয়া আনি থৈছে নহয়। মোৰ যে লোভৰ পানী পৰিয়ে আছে আকৌ, বেলেগ খাওঁ খাওঁ লাগিছে। অকমান ধৈৰ্য ধৰ, একদম পাত চেলেকি খাবি গৰুৱে খোৱা দৰে। এতিয়া পিছে আম চকলিয়াই খাবা নে খেচনিত মাৰি দিম? মাৰি দিয়া আকৌ, তেতিয়া ভাল লাগিব খাবলৈ। ভোট জলকীয়া তেতিয়াহে সানিব পৰা যাব, এনেকে খাব নোৱাৰি, গোটেই ভাত চাত খাব নোৱাৰিব, একদম গুড় খোৱাকৈ ভাত খাব লাগিব। বন্ধুসকল, আমি আম খাই লওঁ, বেছিকৈ ক'ব নোৱাৰি আৰু, একদম আমৰ কথা কওঁতে জিভা পানী পৰি টপক টপকে এচৰীয়া হৈছেগৈ গৈ। দেৰিকৈ নাথাকোঁ, আমখিনি আমি খাই লওঁ। বাকী আম খাই কোনে কোনে ভাল পায় ক'বচোন দেই, টেঙা আম একদম ভোট জলকীয়া কাটি